7 আৰু 8 অক্টোবৰত গড়গাঁও মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস। সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে। 28 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে কেইবাটাও কাৰ্যসূচীৰ। নাজিৰা জিলা শাখাৰ আতিথ্যত আয়োজন কৰা হ'ব এই অনুষ্ঠানৰ। অহা 7 আৰু 8 অক্টোবৰ তাৰিখত দুদিনীয়া কাৰ্যসূচীৰে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানৱ পুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে আগবাঢ়িছোঁ আৰু যথেষ্টখিনি প্ৰস্তুতি ইতিমধ্যে আমাৰ আগবাঢ়িছে আৰু ইয়াৰ কাৰণে আমি ইতিমধ্যে 16 জুনত এখন আদৰণি সমিতি গঠন কৰা হৈছে। আদৰণি সমিতিত আমাৰ ইতিমধ্যে 18খন শাখা উপসমিতি বনাই লোৱা হৈছে আৰু তাত বিত্ত সমিতিকে প্ৰমুখ্য কৰি সামৰণি ব্যৱস্থাপনা কমিটিলৈকে আমাৰ আছে আৰু তাৰ উপৰি আমি সেৱা বাহিনীৰ পৰিচালনা সমিতি এখন আছে। এই 19খন সমিতিয়ে আমি পূৰ্ণদমে কাম কৰি আছোঁ।